Hello student, এই ভিডিওত লৈ আহিছোঁ ক্লাছ 10 প্ৰি ফাইনেল এক্সামিনেশ্যন 2025-26 শিক্ষাবৰ্ষৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মেথছৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা MCQখিনি সমাধান কৰিম। ভিডিওটো শেষলৈকে চাই থাকিবা কাৰণ ইয়াৰ পৰা MCQ কিন্তু মেট্ৰিক ফাইনেলতো আহিব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। সেকশ্যন 8 আছে 45টা MCQ। ফাৰ্ষ্টত আমি এইখিনি সমাধান কৰিম। ফাৰ্ষ্টত 1 নম্বৰত আছে যদি AB = 36 হয় তলৰ কোনটো শুদ্ধ অপশ্যনটো হ'বগৈ অপশ্যন ডি A:9 = 4:B। তাৰপিছত কুৱেশ্যন নম্বৰ 2 আটাইতকৈ সৰু যৌগিক আৰু মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য হৈছে 2 অপশ্যন চি নম্বৰটো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 3 9 - 1 হোল স্কোয়াৰ আৰু 9 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে অপশ্যন বি নম্বৰটো শুদ্ধ 2n - 2। তাৰপিছত যদি x আলফা 1/y আৰু y = 20 তেতিয়া x = 5, যদি x = 50 তেন্তে y ৰ মান হ'ব অপশ্যন চি নম্বৰটো শুদ্ধ 2। n স্বাভাৱিক সংখ্যা হ'লে n2n - 42n সদায় বিভাজ্য হ'ব অপশ্যন চি নম্বৰটো 5 আৰু 13 দুয়োটাৰে। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। এই কুৱেশ্যন পেপাৰখন সমাধান কৰাত মোক সহায় কৰিছে মেথছৰ শিক্ষক এজনে, তেখেতক ধন্যবাদ জনাইছোঁ। কুৱেশ্যন নম্বৰ 6 p whole x = 3x³ - 5x² - 11x - 3 বহুপদটোৰ শূন্যকেইটাৰ যোগফল হ'ব অপশ্যন চি 5/3। নেক্সট ax² - 6x - 6 বহুপদটোৰ শূন্যকেইটাৰ পূৰণফল 4 হয়, ইয়াৰ মান হ'ব অপশ্যন এ -3/2। নেক্সট কুৱেশ্যন নম্বৰ 8 দুডাল সমান্তৰাল সৰল ৰেখা প্ৰদৰ্শন কৰা দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এটাৰ সমীকৰণ 3x - 2y = 5 হ'লে দ্বিতীয় সমীকৰণটো হ'ব অপশ্যন এ নম্বৰটো শুদ্ধ, চি নম্বৰটো শুদ্ধ। দুটাৰ পৰা এটা লিখিলে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 9 যদি p এটা মৌলিক সংখ্যা হয় তেন্তে p ৰ উৎপাদকদ্বয় মূল হিচাপে লৈ গঠন কৰা দ্বিঘাত সমীকৰণটো হ'ব অপশ্যন বি x² - p + 1 হোল x + p = 0। তাৰপিছত দ্বিঘাত সমীকৰণৰ 6² - bx + 2 = 0ৰ ভেদ নিৰূপকৰ মান 1 হ'লে বিৰ মান হ'ব অপশ্যন চি নম্বৰটো শুদ্ধ। তাৰপিছত 11 নম্বৰটো হৈছে p x² + x = c2x² + x এটা দ্বিঘাত সমীকৰণ হ'লে তলত উল্লেখ কৰা কোনটো পিৰ মান হ'ব নোৱাৰে অপশ্যন বি নম্বৰটো 2c এইটো পিৰ মান হ'ব নোৱাৰে। 12 নম্বৰ কুৱেশ্যনটো চোৱা, এবাৰ কুৱেশ্যনটো ভালকৈ পঢ়ি লোৱা। এই কুৱেশ্যনটোৰ মতে শুদ্ধ উত্তৰটো হ'বগৈ অমলে। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13 তলত দিয়া ধৰণে দুটা সমীকৰণ বিবেচনা কৰা 9x + 6y = 5 3x + 2y = 7 প্ৰদত্ত সমীকৰণযোৰৰ লেখৰ বিষয়ে তলৰ কোনটো উক্তি সত্য অপশ্যন ডি নম্বৰটো হ'ব এযোৰ সমান্তৰাল সৰল ৰেখা কাৰণ a1/a2 = b1/b2 c1/c2 এটা সমান্তৰ প্ৰগতিৰ প্ৰথমটো পদ -3 আৰু সাধাৰণ অন্তত -2 হ'লে সমান্তৰাল প্ৰগতিটোৰ প্ৰথম 4টা পদ হ'ব। তো শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি -3 -5 -7 -9। কুৱেশ্যন নম্বৰ 15 -2 আৰু 4 আৰু 8 - 2 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক হ'ব অপশ্যন চি নম্বৰটো 3 1। তাৰপিছত 16 11 a02 বিন্দুটোৰ b3 c a5 বিন্দুদ্বয়ৰ পৰা সমদূৰৱৰ্তী হয় তেন্তে এৰ মান হ'ব অপশ্যন এ নম্বৰটো শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 17 তিনিটা বিন্দু a1 1 2 b 4 5 c 7 8 দিয়া হৈছে, এটা বিন্দু কেইটাৰ একেৰেখীয় নে সঠিক বিকল্পটো বাছি উলিওৱা হয় কাৰণ এ বি চি বিন্দুৰ দ্বাৰা গঠিত ত্ৰিভুজটোৰ কালি 0। চিত্ৰত দেখুওৱা ত্ৰিভুজ এ অ' বিৰ পৰিসীমা হ'ব অপশ্যন এ 24 একক। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। চিত্ৰত যদি পি কিউ সমান্তৰাল আৰ এছ তেন্তে তলত দিয়া কোনটো শুদ্ধ হ'ব অপশ্যন চি নম্বৰটো শুদ্ধ হ'ব অপশ্যন চি। 20 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 10। 21 আৰ ব্যাসাৰ্ধযুক্ত বিশিষ্ট বৃত্ত এটাৰ পৰিধি আৰু ব্যাসৰ অনুপাত হ'ব অপশ্যন ডি নম্বৰটো শুদ্ধ।
22ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি। ভিডিঅ'টো যেহেতু দীঘল হ'ব সেইকাৰণে মই জাষ্ট আনসাৰখিনিয়ে কৈ দি আছোঁ। 23ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি 9:4। যদি এটা বৃত্তিৰ পৰিধি আৰু ব্যাসৰ পাৰ্থক্য, এইটো বাৰু নালাগে, এইটো তোমালোকে আনসাৰটো জনাবা। 25 নম্বৰটো শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন এ 6 সেণ্টিমিটাৰ। 26 নম্বৰ চি নম্বৰটো শুদ্ধ 3 10 সেণ্টিমিটাৰ। 26ৰ 10 সেণ্টিমিটাৰ অপশ্যন চি নম্বৰটো শুদ্ধ। 27ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন 3। ঊৰ্ধ্বক্ৰমত তথ্যৰাজি 25 30 x + 30 35 + x 40 + x মাধ্যম হ'লে 35ৰ xৰ মান হ'ব 5। অপশ্যন বি নম্বৰটো শুদ্ধ। 29 মাধ্য নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা সূত্ৰটো হ'বগৈ অপশ্যন চি x1 - a/h। অপশ্যন চি নম্বৰ। 30ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি 31ৰ শুদ্ধ উত্তৰ অপশ্যন চি 10 - x - y/10। তাৰপিছত 32 যদি এটা x বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 দ্বিঘাত বহুপদটোৰ লেখডাল হ'ব অপশ্যন ডি x অক্ষক তিনিটা বিন্দুত ছেদ কৰিব। 33ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন চি নম্বৰ পি আৰু কিউ দুয়োটাই শুদ্ধ। তাৰপিছত 34 নম্বৰটো কোনোবা এটা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 4n সংখ্যাটো 0 অংকৰে শেষ হয়। কিউ দশমিক সংখ্যাৰ পৰিমেয় সংখ্যা। পি আৰু কিউ এটা উক্তি পি আছে এটা কিউ আছে, দুয়োটাই শুদ্ধ। অপশ্যন ডি নম্বৰটো শুদ্ধ। 35ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। সেম তেনেকৈ এটা বৃত্ত দেখুওৱা হৈছে, সেই বৃত্তডালৰ এগেইনষ্টত পি কিউ আৰু আৰ তিনিটা ষ্টেটমেণ্ট দিয়া হৈছে। আমি শুদ্ধটো লিখিব লাগে। পি কিউ আৰ তিনিটাই শুদ্ধ হ'ব। তলৰ কোনটো উক্তি শুদ্ধ নহয়? শুদ্ধ নোহোৱা উক্তি হ'ব সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজ সদৃশ্য, এইটো এটা অশুদ্ধ। 2 নম্বৰটো সকলোবোৰ সুষম ষড়ভুজ সদৃশ্য নহয়, 2 নম্বৰটো। এই দুটা 1 আৰু 2 এইটো দুটা অশুদ্ধ, গতিকে অপশ্যন বি নম্বৰটো কাৰেক্ট। 37 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 3 2 and 4। 39ৰ শুদ্ধ উত্তৰটো হ'বগৈ কলনবিধি ব্যৱহাৰ কৰি 272,148 গসাগু নিৰ্ণয় কৰিলে সোপনবোৰ হৈছে অপশ্যন এ 2 1 4 3। তাৰপিছত 40ৰ পৰা 45 এটা উক্তি আৰু এটা কাৰণ দিয়া হৈছে, শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত কি কৰা হৈছে? খেলত জয়ী হোৱাৰ সম্ভাৱিতা 0.04, তেন্তে খেলখনত পৰাজয়ৰ সম্ভাৱিতা কিমান? 0.6। এইটো কি হ'ব? এইটো অশুদ্ধ আৰু এইটো অপশ্যন হ'ব ডি নম্বৰটো শুদ্ধ। ডি নম্বৰ উক্তি এ অসত্য কিন্তু কাৰণ আৰ সত্য। 41ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন এ অৰ্থাৎ উক্তি এ আৰু কাৰণ আৰ উভয়ে সত্য আৰু কাৰণ আৰ হৈছে উক্তিৰ শুদ্ধ ব্যাখ্যা। তাৰপিছত বাকী কুৱেশ্যনবিলাক তোমালোকে এবাৰ চাই যোৱা। ইয়াত ছেকশ্যন বিত 46ৰ পৰা 52লৈ 2 মাৰ্কছৰ আছে। ছেকশ্যন চিত আছে 3 মাৰ্কৰ, এবাৰ চাই যোৱা। এইখিনি হৈছে ছেকশ্যন 3। ছেকশ্যন চি। ছেকশ্যন ডিত 4 মাৰ্কৰ কুৱেশ্যনবিলাক আছে ছেকশ্যন ডিত, আৰু ছেকশ্যন ইত এটা 5 নম্বৰীয়া কুৱেশ্যন আছে, মানে বাৰংবাৰতা উলিয়াব লাগে, মাধ্য আৰু বহুলক নিৰ্ণয় কৰিব লাগে, নাইবা এটা কুৱেশ্যন দিছে। এইখিনি আছিল কুৱেশ্যন পেপাৰখন। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা। কোনে ক'ৰ পৰা ভিডিঅ'টো চাইছে। এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। নেক্সট ভিডিঅ'ত মই অসমীয়া আৰু জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ লৈ আহিম। আশা কৰোঁ সেই ভিডিঅ'বিলাক চাবা বুলি। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।